ৰাহুল গান্ধীৰ সাক্ষাৎ লাভ নকৰিলে কংগ্ৰেছৰ বহিষ্কৃত নেত্ৰী অংকিতা দত্তই আমগুৰিত দেখিবলৈ পোৱা গৈছিল পুৱাৰে পৰা বুন্দাপৰ দি ৰাহুল গান্ধীৰ সাক্ষাৎ লাভৰ বাবে ৰৈ আছিল অংকিতা দত্ত কিন্তু অতি পৰিতাপৰ কথা দুৰ্ভাগ্যজনক কথা যে আমগুৰিত ৰাহুল গান্ধীৰ বাহন নৰল আমগুৰি পাৰ হৈ মৰিয়নি গুচি গ'ল ৰাহুল গান্ধীৰ বাহন ইয়াৰ লগে লগে চেঁচাত পানী পৰিল অংকিতা দত্তৰ এই মুহূৰ্তৰে বিগ ব্ৰেকিং নিউজ ৰাহুল গান্ধীৰ যাত্ৰাৰ মাজতে আজি উত্তাল হৈ পৰিল আমগুৰি চহৰ ন্যায় বিচাৰি গগন ফলা চিঞৰ দিলে অংকিতা দত্তই ৰাহুল গান্ধীৰ বাহন নৰখাত চিঞৰি চিঞৰি কান্দিলে অংকিতা দত্তই অংকিতাই ন্যায় বিচাৰি চিঞৰি চিঞৰি কান্দিলে ৰাহুল গান্ধীৰ পৰা ন্যায় পোৱাৰ আশা পালি আছিল অংকিতা দত্তই ৰাহুল গান্ধীৰ দৃষ্টি আকৰ্ষণৰ বাবে বেনাৰ আঁৰি ন্যায় বিচাৰিছিল জনতাক ন্যায় দিয়াৰ আশ্বাসেৰে অহা ৰাহুলে অংকিতাক কিন্তু কৰিলে নিৰাশ আৰু অংকিতাই আশা কৰিছিল যে হালুৱা টিঙৰ পৰা আমগুৰি চহৰৰ মাজেৰে যেতিয়া ৰাহুল গান্ধী আহিব সেই সময়ত ৰাহুল গান্ধীৰ হাতত তেওঁ এখন স্মাৰক পত্ৰ তুলি দিব যি স্মাৰক পত্ৰত অংকিতা দত্তই ন্যায় বিচাৰিব কিন্তু ৰাহুল গান্ধীৰ এই যি যাত্ৰা হালুৱা টিঙৰ পৰা যাত্ৰা আৰম্ভ হ'ল আমগুৰি চহৰত কিন্তু ৰাহুল গান্ধীৰ বাহন নৰখিল পোনে পোনে মৰিয়নিলৈ গুচি গ'ল ৰাহুল গান্ধীৰ বাহন আৰু তাকে লৈ অংকিতাই ন্যায় বিচাৰি আকাশ কপালে আজি আমগুৰি চহৰত কান্দি কান্দি ন্যায় বিচাৰিলে অংকিতা দত্তই কিন্তু ৰাহুল গান্ধীয়ে অংকিতাক প্ৰকৃতাৰ্থত ন্যায় দিব পাৰিবনে নোৱাৰে সেয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে অংকিতা দত্তই আজি আমগুৰি চহৰত ন্যায় বিচাৰি কিদৰে কান্দি উঠিছিল সেই মন্তব্য আপোনালোকক দেখুৱাব বিচাৰিছোঁ মোৰ ক'বলগীয়া একো নাই মই ন্যায় বিচাৰি থিয় হৈছোঁ মই আমাক ন্যায় দাবী কৰিছোঁ